সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ কাঠপৰাৰ পবিৰণ নৱপ্ৰজন্মৰ আমাৰ যুৱকসকলে অনুষ্ঠিত কৰা সপ্তমবাৰৰ এই ৰঙালী বিহুৰ সন্মিলনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সাংস্কৃতিক সন্ধিয়াত আমাৰ মাজত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, জ্যেষ্ঠসকল, আমাৰ উদযাপন সমিতি, আমাৰ বিষয়ববীয়াসকল, বিহুপ্ৰেমী ৰাইজ, জয় জয়তে আপোনালোক আটাইকেই বিহুৰ ওলগ জনাইছোঁ আৰু লগতে নৱবৰ্ষৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ইতিমধ্যে বিহুৰ সম্পৰ্কে আমাৰ কেইবাজনো বক্তাই খুব সুন্দৰকৈ বক্তব্য ৰাখিছে আৰু একেখিনি কথাকেই আমি কৈ থাকিব লাগিব। সেইকাৰণে দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই। খালি মই ইয়ালৈকে আহিছোঁ আৰু যিসকলে মোক নিমন্ত্ৰণ কৰিবলৈ গৈছিলে, খুব কণ কণ শিশু কেইজনমানে নিমন্ত্ৰণ কৰিছিলে, তেওঁলোকক উৎসাহ জনাবৰ কাৰণে এই বিহুখনলৈকে আহিছোঁ। বহুত ডাঙৰ বিহুত নিমন্ত্ৰণ পাই মই কিন্তু এটেণ্ড হোৱা নাই। যিহেতু দেখিছোঁ যে খুব কণ কণ শিশুসকলে চেষ্টা কৰিছে নিজৰ পৰম্পৰাখিনি তেওঁলোকে ধৰি ৰাখিবৰ কাৰণে। গতিকে তেওঁলোকক উৎসাহ জনোৱাটো খুব প্ৰয়োজন। আমি হয়তো বহুখিনি পাৰিলেও কিন্তু আমাৰ যি ৰঙালীৰ পৰম্পৰা সেইখিনি আমিও হয়তো কেতিয়াবা ধৰি ৰাখিবলৈ আমি সক্ষম হোৱা নাই বা আমি চেষ্টাও কৰা নাই। মই ধন্যবাদ জনাইছোঁ আমাৰ শিশুসকল। তেওঁলোকে এবাৰ দুবাৰ নহয় সপ্তমবাৰ ইয়াতে বিহু অনুষ্ঠিত কৰিছে। মই আশা কৰিম প্ৰকৃততে তেওঁলোকেহে আমাৰ সংস্কৃতিটোক ধৰি ৰাখিবলৈ হ'বগৈ, কাৰণ এই পৰ্যায়ৰ পৰা তেওঁলোকে ইমান সুন্দৰভাৱে কৰিছে। আৰু বিহু বুলি বহুত ৰমক জমক নহয়, প্ৰকৃততে আমাৰ পৰম্পৰাখিনিক আমাৰভাৱে আমি উপভোগ কৰাটোৱে হৈছে আমাৰ বিহু। গতিকে আমি সকলো যে কৰ্মৰ লগত আমাৰ কৃষ্টি সংস্কৃতিৰ লগত এটা সম্পৰ্ক থকা এই হৈছে অনুষ্ঠানটো হৈছে বিহু। গতিকে বহাগত আমি সকলোৱে সংকল্প লওঁ, নতুন বছৰ আগন্তুক দিনৰ কাৰণে সকলোৱে আমি প্ৰস্তুত হ'ব লাগিব। সকলো এটাই আমি আশা কৰিম যে আগন্তুক বছৰটোৰ কাৰণে এই বিহুতেই আমি এটা সংকল্প লৈ বছৰটো আমি পাৰ কৰিব লাগিব। ইয়াত আমাৰ আটাইখিনি কথাই সোমাই থাকিব, কাৰণ বিহু বুলি কোৱাৰ লগে লগে আজিৰ দিনত কিছু পৰিৱৰ্তন হৈছে যদিও প্ৰকৃতাৰ্থত বিহুত আমাৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতিখিনিহে তাত প্ৰতিফলিত হয়। আমাৰ কৰ্ম সংস্কৃতিখিনি প্ৰতিফলিত হয়। ৰাজ্যখনৰ বিভিন্ন ঘটনা পৰিঘটনাবিলাক বিহুৰ গানৰ জৰিয়তে প্ৰতিফলন ঘটোৱা যায়। গতিকে আমাৰ নৱপ্ৰজন্মৰ যুৱকসকলক মই অনুৰোধ জনাইছোঁ, আজিৰ দিনটো হৈছে আমি আগন্তুক বছৰটোৰ কাৰণে এটা পৰিকল্পনা। আমি আগন্তুক বছৰটোত কি কৰিম, হয়তো এই বিহু কমিটিখনত জড়িত হৈ থকা মেক্সিমামেই হৈছে হয়তো ষ্টুডেণ্ট, পঢ়ি থকা যুৱক যুৱতী। গতিকে তেওঁলোকে অন্য দিশত নহ'লেও আগন্তুক দিনবিলাকত
তেওঁলোকৰ যাতে শিক্ষাবৰ্ষটো ভাল হয়, তেওঁলোকে যাতে সমাজখনলৈকে সুনাম কঢ়িয়াই আনিব পাৰে, বা কিছু আমাৰ শিক্ষা হাং কৰাও যুৱক আছে ইয়াতে, তেওঁলোকে যাতে বিভিন্ন দিশত, কোনোবাই চাকৰি বাকৰি ক্ষেত্ৰত ট্ৰাই কৰিব, কোনোবাই ব্যৱসায় বাণিজ্য কৰিব, কোনোবাই হয়তো নিজৰ কৃষিভিত্তিত নিজৰ ঘৰখনক আগুৱাই নিবলৈকে চেষ্টা কৰিব। মূলতঃ বিহু মানেই কৃষি। আমাৰ তিনিওটা বিহুৱে হৈছে কৃষিভিত্তিতেই অনুষ্ঠিত কৰা এটা অনুষ্ঠান। গতিকে মই আমাৰ যুৱ বন্ধুসকলক অনুৰোধ জনাম যে তেওঁলোকে আজিৰ দিনটোত, বিহুৰ আজি হয়তো তেওঁলোকে সামৰিব, সামৰাৰ পাছত আজিৰ দিনটোতে তেওঁলোকে এটা পৰিকল্পনা কৰি ল'ব যে ভৱিষ্যতৰ দিনত নিজৰ ঘৰখনক, নিজৰ অঞ্চলটোক কেনেধৰণে বিভিন্ন দিশত আগুৱাই লৈ যাব পাৰে, নিজকে প্ৰতিষ্ঠা কৰিব পাৰে, এইখিনি ক্ষেত্ৰত তাতে তেওঁলোকে চেষ্টা চলায়। ইয়াৰ পাছতেই বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হ'ব। গতিকে সাংস্কৃতিক অনুষ্ঠানৰ ক্ষেত্ৰতো আমি আমাৰ সাংস্কৃতিক লগতে কৰ্ম সংস্কৃতিও আমি সংযোগ ঘটাব লাগিব। কৰ্ম সংস্কৃতি অবিহনে কেতিয়াও আমাৰ বিহুখন জীয়াই থাকিব নোৱাৰে। মূল সূতাডালে হৈছে আমাৰ কৰ্ম। গতিকে মূল সূতাডালৰ পৰা আঁতৰি গৈ আমি যদি ক'ৰবাত বিহু পাতিব বিচাৰোঁ, হয়তো সেইখন প্ৰকৃত বিহু নিশ্চয় নহ'ব। গতিকে সাংস্কৃতিক সন্ধিয়াৰ যিসকল শিল্পী আছে, শুভেচ্ছা জনাইছোঁ, ৰাইজকো শুভেচ্ছা জনাইছোঁ। সকলোৱে আমাৰ এই কণ কণ শিশুসকলে যি বিহুখন পাতিছে, তাত যাতে আপোনালোক আটাই সহযোগিতা কৰে, আৰু মই আশা কৰিছোঁ সুন্দৰভাৱে আজি নিশাটো তেওঁলোকে পাৰ কৰিব। লগে লগে সাংস্কৃতিক সন্ধিয়াৰ শুভাৰম্ভ বুলি ঘোষণা কৰি মোৰ ক'ব লগা দৰকাৰ সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ কুশল দা। ইমান কৰ্মব্যস্ততাৰ মাজত তেখেতে আহি আমাৰ মাজত পদধূলা পেলালেহি।